নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ ডিএমই পদসমূহৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে কিদৰে আপোনালোকে আবেদন কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ নিজৰ মোবাইলতে কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছটো আজি এইটো ভিডিঅ'ত দেখুৱাই দিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব যদি অনলাইন কৰোঁতে কিবা অসুবিধা পায় যদি কৰিব নোৱাৰে তেনে ক্ষেত্ৰত হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে তাত জইন হৈ পেলাই আপোনালোকে মোক মেছেজ কৰিব পাৰে ডেছক্ৰিপশ্যনত দিয়া লিংকটো ওপেন কৰিলে আপোনালোকে এডভাৰটাইজমেণ্টকেইটা দেখিবলৈ পাব দুটা এডভাৰটাইজমেণ্ট আছে গ্ৰেড 3 বুলি আপোনালোকৰ গ্ৰেড 3 টেকনিকেলৰ কেইবাটাও ভেকেঞ্চি মুকলি হৈছে ভালেমানকেইটা ভেকেঞ্চি মুকলি হৈছে আবেদন কৰিবৰ বাবে আপোনালোকে পোনপ্ৰথমতে এডভাৰটাইজমেণ্টটো এবাৰ ডাউনলোড কৰি চেক কৰি ল'ব এডভাৰটাইজমেণ্টৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাত গৈ আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব ষ্টাফ নাৰ্ছৰ বাবে আহিছে এএনএমৰ বাবে আহিছে লগতে গ্ৰেড 3 টেকনিকেলৰ ভালেমানকেইটা পদ মুকলি হৈছে যদি আপোনালোকৰ আইটিআই চাৰ্টিফিকেট আছে বা হাই ছেকেণ্ডেৰী যদি পাছ কৰি থৈছে তেনে ক্ষেত্ৰত আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব 9 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব কালিয়ে আপোনালোকৰ লিংকটো এক্টিভ হোৱাৰ কথা আছিল কিন্তু কালি নহলে বৰ্তমান লিংকটো এক্টিভ হৈ গৈছে কিদৰে আবেদন কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম তাৰ আগতে আপোনালোকে এডভাৰটাইজমেণ্টটো চাই লওক এডভাৰটাইজমেণ্টত এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ ডিটেইলছত দি থোৱা হৈছে ঠিক আছে আবেদন কৰাৰ আগত প্ৰথমতে আপোনালোকে এডভাৰটাইজমেণ্টটো এবাৰ চাই ল'ব বহুতে কি কৰে কমেণ্ট কৰি সোধে মই কোনটো পোষ্টৰ বাবে পাৰিম বা হাই ছেকেণ্ডেৰী পাছ মই পাৰিম নে নোৱাৰিম তাৰ আগতে আপোনালোকে এডভাৰটাইজমেণ্টটো এবাৰ নিজে চাই লওক ইয়াত পোষ্ট নেমটো দিয়া হৈছে তাৰপাছত লগতে মিনিমাম আপোনালোকৰ যিটো কোৱালিফিকেশ্যন লাগে সেই পোষ্টটো আবেদন কৰিবৰ বাবে সেই পদটোৰ বাবে আবেদন কৰিবৰ বাবে সেইটো আপোনালোকৰ এডভাৰটাইজমেণ্টত দিয়া হৈছে ঠিক আছে লগতে আপোনালোকৰ পে চেলাৰী গ্ৰেড পে গোটেইখিনি ডিটেইলছত দি থোৱা হৈছে ইয়াত আপোনালোকৰ টেকনিকেলৰ হে মুকলি হৈছে নন টেকনিকেল বা গ্ৰেড 4 কোনো ধৰণৰ পদ মুকলি হোৱা নাই ঠিক আছে স্বাস্থ্য বিভাগত কেৱল ডিএমইৰ কেৱল টেকনিকেল ভেকেঞ্চিহে মুকলি হৈছে গ্ৰেড 4 বা আপোনালোকৰ গ্ৰেড 3 নন টেকনিকেল মুকলি নাই হোৱা ইয়াত আপোনালোকে গোটেইখিনি আপোনালোকে দেখিবলৈ পাব এডভাৰটাইজমেণ্ট ডিটেইলছখিনি আপোনালোকৰ ফিটাৰ আছে ইলেক্ট্ৰিচিয়ান আছে লগতে হেল্থ ইনস্পেক্টৰ আছে এনেকুৱা ধৰণৰ আপোনালোকৰ গোটেইখিনি আপোনালোকে ইয়াত দেখিবলৈ পাব ওটি টেকনিচিয়ান ফাৰ্মাচিষ্ট এই গোটেইখিনি আপোনালোকে পাই যাব লগতে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগে সাইডত আপোনালোকৰ কোৱালিফিকেশ্যনটো মেনশ্যন কৰি দি ৰখা হৈছে বিএসসি কৰা লাগে নে বিএ কৰা লাগে নে আপোনালোকৰ গ্ৰেজুৱেট হ'লে হ'ব নে নহয় সেইখিনি আপোনালোকে এডভাৰটাইজমেণ্টতে আপোনালোকৰ গোটেইখিনি আনসাৰ পাই যাব ঠিক আছে এক্সৰে টেকনিচিয়ান এইখিনি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে লগতে কোনটো বিভাগত কোনটো পদত কিমান পোষ্ট খালী হৈছে সেইটো আপোনালোকৰ ইয়াত দিয়া হৈছে আপোনালোকে তললে গ'লে দেখিবলৈ পাব জেনেৰেলৰ কাৰণে কেইটা আছে এসসি ওবিসিৰ কাৰণে কেইটা ভাগ কৰি ইয়াত দিয়া হৈছে ইয়াত আপোনালোকে দেখিছে টোটাল পোষ্ট আপোনালোকে চাই ল'ব পাৰিব লগতে আপোনালোকৰ কি ডকুমেণ্ট ইয়াত দৰকাৰ হ'ব হেতু দি থোৱা হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকক লাগিবই হেতু আপোনালোকৰ মাছবি তাৰপিছত আপোনালোকৰ আনৰিজাৰ্ভ কেণ্ডিডেট সকলৰ 18 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আপোনাৰ বয়স যদি 18 বছৰ হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব বাকি আপোনালোকৰ মেক্সিমাম আপোনালোকৰ জেনেৰেল হ'লে 40 ওবিসি হ'লে 43 লগতে পিডব্লিউডি কেণ্ডিডেট হ'লে 50 এজলৈকে আপোনালোকে আবেদন কৰিব পাৰিব যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰা নাই তেনে ক্ষেত্ৰত প্ৰথমতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰি লওক তাৰ ওপৰত মই ভিডিঅ' অলৰেডি মই বনাই দি ৰাখিছোঁ ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে চাই ল'ব পাৰে লগতে আপোনালোকৰ ষ্টাফ নাৰ্ছৰ বাবে আহি গৈছে ইয়াত দেখিছে ষ্টাফ নাৰ্ছ আপোনালোকৰ ইয়াতো ভেকেঞ্চি মুকলি হৈছে সেইখিনি আপোনালোকৰ এড্ৰেছমেণ্টটো মই পুনৰ ডেছক্ৰিপশ্যনতে দি থ'ম সেইটো আপোনালোকে এবাৰ চাই ল'ব পাৰিব ইয়াত দেখিছে এএনএমৰ বাবে জেএনএমৰ বাবে এইখিনি আপোনালোকৰ মুকলি হৈছে এডভাৰটাইজমেণ্টকেইটা আপোনালোকে পাই যাব এইটো এএনএমৰ এপ্লাই ষ্টাফ নাৰ্ছৰ এপ্লাইও আপোনালোকৰ লাষ্ট ডেট 18 ডিচেম্বৰ তাৰ আগতে আপোনালোকে যিমান পাৰে সোনকালে আবেদন কৰি ল'ব অনলাইন আবেদন কৰিবৰ বাবে প্ৰথমতে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰিব লাগিব যদি আপোনালোকে এপ্লাই কৰিছে তাৰপাছত আপোনালোকে লগইন কৰিব পাৰিব প্ৰথমতে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰিব ইয়াত গোটেইখিনি ইনষ্ট্ৰাকশ্যন দিয়া হৈছে কিদৰে আপোনালোকে আবেদন কৰিব লাগিব লগতে ডকুমেণ্টত ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব বেলেগ কোনো ধৰণৰ ডকুমেণ্ট আপোনালোকে আপলোড কৰিব নালাগে ফটো আৰু সিগনেচাৰৰ সাইজটো ইয়াত দিয়া হৈছে সাইজটোৰ মতে আপোনালোকে ফটো আৰু সিগনেচাৰটো বনাই ল'ব যদি অসুবিধা হয় তেনেহ'লে হোৱাটছআপ গ্ৰুপৰ লিংক নিশ্চয় ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব তাত গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে বাকি হেল্পলাইন নম্বৰ এটাও দিয়া হৈছে আপোনালোকৰ মনডে টু স্যাটাৰডে আপোনালোকে যোগাযোগ কৰিব পাৰে অফিচিয়েল টাইমত তাৰপিছত যেতিয়া নেক্সট অপশ্যনটো ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মখন ইয়াত খোল খাই যাব প্ৰথমতে আপোনালোকে নিজৰ নামটো ফিল আপ কৰিব লাগিব আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড পাছপৰ্টত যিদৰে আছে আধাৰ কাৰ্ডত যিদৰে আছে নামটো সেইদৰে ফিল আপ কৰি দিব তাৰপিছত আহিব ফাদাৰ নেম তাৰপিছত আহিব মাদাৰ নেম তাৰপিছত আহিব কেণ্ডিডেট স্পাউছ নেম ইয়াত আপোনালোকৰ হাজবেণ্ড বা ৱাইফৰ নেমটো আপোনালোকে ফিল আপ কৰিব পাৰে যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে নো বুলি আপোনালোকে ইয়াত ফিল আপ কৰি দিব তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো আহিব ডেট অফ বাৰ্থটো আপোনালোকে কেলেণ্ডাৰৰ পৰা সিলেক্ট কৰি ল'ব লাগিব আপোনালোকৰ ডকুমেণ্টত যিটো ডেট অফ বাৰ্থ আছে আপোনালোকে সেই ডেট অফ বাৰ্থটোৱে ইয়াত ফিল আপ কৰিব ভুল নকৰিব এটা কথা কৈ দিছোঁ ফাইনেল সাবমিট কৰি দিয়াৰ পাছত কোনো ধৰণৰ আপডেট কৰা বা এডিট কৰা অপশ্যন নাথাকে সেইবাবে আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে ভালদৰে দুবাৰ তিনিবাৰ চাইহে ফিল আপ কৰিব এড্ৰেছত প্ৰথম লাইনটোত আপোনালোকে ভিলেজ নেম টাউন নেম দিব তাৰপিছত পোষ্ট অফিচ পুলিচ ষ্টেচন তাৰপৰা চিটিটো ফিল আপ কৰিব
ঠিক আছে মোবাইলটো আপোনালোকে কৰিব পাৰিব মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত আপোনালোকে লিংকটো ওপেন কৰি লওক তাৰপিছত ডেস্কটপ মোডটো অন কৰি ল'ব তেতিয়া আপোনালোকৰ কৰিবলৈ অলপ সুবিধা হ'ব মই লেপটপৰ স্ক্ৰীনত দেখুৱাই দিছোঁ সেম প্ৰসেছ আপোনালোকে মোবাইলতো কৰিব পাৰিব তাৰপিছত মই ডিস্ট্ৰিক্টটো ষ্টেটটো সিলেক্ট কৰি লৈছোঁ তাৰপিছত পিন কোডটো ফিল আপ কৰি তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ যদি সেম হয় তেনেহ'লে সেম এজ এবভ আপোনালোকে অপশ্যনটোত ক্লিক কৰি দিব তেতিয়া দেখিছে আপোনালোকৰ ইয়াত মোৰ তেতিয়া গোটেইখিনি আহি যাব তাৰপিছত আহিব আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত ফিল আপ কৰিব লাগিব মোবাইল নাম্বাৰটো ফিল আপ কৰি আপোনালোকে সেন্ড OTP কৰিব লাগিব ঠিক আছে মোবাইল নাম্বাৰটো মই ফিল আপ কৰি লৈছোঁ তাৰপিছত সেন্ড OTP কৰিম 4 ডিজিটৰ এটা OTP যাব আপোনালোকৰ মোবাইলত সেই OTPটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি আপোনালোকে ভেৰিফাই কৰি ল'ব ঠিক আছে মোবাইল নাম্বাৰটো মই ফিল আপ কৰি লৈছোঁ তাৰপিছত সেন্ড OTP কৰিম সেন্ড OTP কৰাৰ পাছত দেখিছে মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন কোড হেজ বিন সেন্ড টু আপোনালোকৰ যিটো নাম্বাৰ আছে নাম্বাৰটো লিখা থাকিব তাৰপিছত OTPটো শুদ্ধকৈ ফিল আপ কৰি ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব মই আপোনালোকক এক্সাম্পল হিচাপে দেখুৱাই দিছোঁ কাৰণ গোটেইখিনি ডিটেইলছত মই দেখুৱাই দিলে মোৰ কপিৰাইট আহি যায় আপোনালোকে যদি কিবা বুজি নাপায় কমেণ্ট কৰিব কমেণ্টতো মই ৰিপ্লাই দিমেই আৰু যদি আপোনালোকৰ কৈ দিবলগীয়া থাকে তেনেকৈ বা যদি বিশেষ কিবা সুধিবলগীয়া থাকে তেনেহ'লে হোৱাটছআপ গ্ৰুপৰ লিংকত জইন হৈ আপোনালোকে মেছেজ কৰিব পাৰে তাৰপিছত ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক যদি কিবা আছে দি দিব যদি নাই নো আপোনালোকে দুইটা বক্সতে ফিল আপ কৰি দিব তাৰপিছতে ফিল আপ কৰিব লাগিব কেটেগৰী অফ দ্য কেণ্ডিডেট আপোনাৰ কাষ্টটো কি হয় সেইটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব যদি জেনেৰেল হয় জেনেৰেল যদি OBC হয় তেনেহ'লে আপোনালোকে টি টাইপ নে আদাৰ্ছ যদি আপোনালোকে চাহ জনগোষ্ঠীৰ হয় তেনেহ'লে টি টাইপটো আপোনালোকে সিলেক্ট কৰি ল'ব যদি আদাৰ্ছ হয় তেনেহ'লে আদাৰ্ছ অপশ্যনটো আপোনালোকে সিলেক্ট কৰি ল'ব যদি কোচ চুতীয়া এনেকুৱা ধৰণৰ সম্প্ৰদায়ৰ হয় তেনে ক্ষেত্ৰত আদাৰ্ছ অপশ্যনটো সিলেক্ট কৰিব যদি ফিজিকেলি হেণ্ডিকেপ হয় তেনেহ'লে ফিজিকেল ডিসেবিলিটি যদি আছে তেনে ক্ষেত্ৰত ইয়েছ কৰি আপোনালোকে বাকি সেই ডিটেইলছখিনি ফিল আপ কৰি দিব তাৰপিছত ইয়াত সোধা হৈছে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম যদি আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ হয় তেনেহ'লে ইয়েছ কৰিব এইটো আপোনালোকে ইয়েছ কৰিবই লাগিব যদি নো কৰে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব নোৱাৰে তাৰপিছত ইয়াত দেখিছে কেৱল গেট 3 হে মুকলি হৈছে বহুতে কনফিউজ হৈ আছিল যে গেট 3 নন টেকনিকেলো মুকলি হৈছে গেট 4 মুকলি হৈছে নাই হোৱা গেট 3 টেকনিকেল পোষ্টহে মুকলি হৈছে বৰ্তমান আৰু ইয়াত দেখিছে গোটেই টেকনিকেল পোষ্টখিনি ইয়াত শ্ব' কৰিব ইয়াত আপোনালোকে যিকেইটা পোষ্টত আপুনি ইলিজিবল হয় সেই গোটেই পোষ্টকেইটা আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব কেৱল এটা যে সিলেক্ট কৰিব পাৰিব তেনেকুৱা নহয় আপোনালোকে যদি 4-5টা ইলিজিবল হয় তেনেহ'লে 4-5টা পোষ্টে আপোনালোকে আবেদন কৰিব পাৰিব একেলগে ঠিক আছে এটা সিলেক্ট কৰি পাছৰটো মই নেক্সট আকৌ কৰিম তেনেকুৱা নহয় আপোনালোকে একেকোবে গোটেইখিনি সিলেক্ট কৰিব লাগিব ঠিক আছে আপোনালোকৰ এডভাৰটাইজমেণ্টত মই দেখুৱাই দিছোঁ লিংকটো ডেছক্ৰিপশ্যনত আছে প্ৰথমতে এডভাৰটাইজমেণ্টটো চেক কৰিব তাত কোৱালিফিকেশ্যনখিনি মিলাই চাব কোনটো পোষ্টত কি কোৱালিফিকেশ্যন লাগে যদি আপোনালোকে ইলিজিবল হৈছে তেনে ক্ষেত্ৰত ইয়াত আপোনালোকে পোষ্টখিনি এইদৰে সিলেক্ট কৰি ল'ব আপোনালোকে এটাতকৈ অধিক পোষ্ট আপোনালোকে সিলেক্ট কৰিব পাৰিব সেইটো কোনো কথা নাই গোটেইখিনি আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব এইদৰে আপোনালোকে স্ক্ৰল কৰি চেক কৰি পেলাই আপোনালোকে পোষ্টখিনি সিলেক্ট কৰিব তাৰপিছত আহিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰ এই নাম্বাৰটো অতি জৰুৰী হয় আৰু যিসকলে কোৱালিফিকেশ্যন এড কৰা নাই বা যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আপডেট কৰা নাই পুৰণি এক্সচেঞ্জ কাৰ্ড যদি আছে তেনে ক্ষেত্ৰত আপডেট কৰি লওক আৰু আপোনালোকৰ আপডেটৰ ভিডিঅ' মই বনাই দি ৰাখিছোঁ ডেছক্ৰিপশ্যনত লিংক আছে সেইটোত আপোনালোকে গৈ পেলাই চাই পেলাই আপডেট কৰিব পাৰে যদি কিবা অসুবিধা পায় তেন্তে কমেণ্ট কৰি জনাব অলৰেডি মই ভিডিঅ' বনাই দি ৰাখিছোঁ যদি কোৱালিফিকেশ্যন আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো আপডেট কৰি ল'ব তাৰপিছত ইয়াত আপোনালোকৰ আহিব এডুকেশ্যন কোৱালিফিকেশ্যনখিনি এড কৰিব প্ৰথমতে 10, 12 ডিগ্ৰী ডিপ্ল'মা ITI এইখিনি এড কৰিব লাগিব যিটো পোষ্টত ITI বিচাৰিছে সেইটো পোষ্ট যদি সিলেক্ট কৰে তেনে ক্ষেত্ৰতহে আপোনালোকৰ ITI ডিটেইলছ বা ডিপ্ল'মা টেকনিকেলৰ ডিটেইলছ এইখিনি আপোনালোকৰ ফিল আপ কৰিবলৈ আহিব যদি আপোনালোকে তেনেকুৱা ধৰণৰ পোষ্টখিনি সিলেক্ট কৰা নাই কেৱল যদি ITI পাছ কৰা বা গ্ৰেজুৱেট লেভেলৰ পোষ্ট সিলেক্ট কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে সেই ভেকেঞ্চি সেই কোৱালিফিকেশ্যনখিনি এড নকৰিলেও হ'ব ঠিক আছে প্ৰথমতে আপোনালোকে 10ৰ ডিটেইলছখিনি ফিল আপ কৰিব মাৰ্ক অফ 10ত আপুনি কিমান নম্বৰ পাইছিলে তাৰপিছত মেক্স মাৰ্কত আপোনাৰ কিমান আছিলে 600 সেইটো ফিল আপ কৰিব পাৰ্চেণ্টেজ কিমান হয় সেইটো ফিল আপ কৰিব তাৰপিছত আপোনালোকৰ যিটো ইয়াৰ অফ পাছিং আছে আপোনালোকৰ মাৰ্কশ্বিটত চাই ল'ব মাৰ্কশ্বিটত যিটো ডেট আছে সেই ডেটটো ফিল আপ কৰিব তাৰপিছত নেম অফ স্কুল বৰ্ড কলেজ ইউনিভাৰ্চিটি অৰ্থাৎ আপুনি মেট্ৰিকটো কোনখন স্কুল কোনখন বৰ্ডৰ পৰা পাছ কৰিছে সেইটো ফিল আপ কৰিব লাগিব যদি সেৱা বা পাছ কৰিছে সেৱা দি দিব পাৰে বা আপুনি নিজৰ স্কুলখনৰ নামটো ফিল আপ কৰিব পাৰে ঠিক আছে ইয়াত আপোনালোকে নিজৰ স্কুল নামটো আপোনালোকে দি দিব পাৰে কোনো কথা নাই তাত তাৰপিছত আহিব ঠিক তেনেদৰে ইয়াত গোটেইখিনি ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে ফিল আপ কৰিব লাগিব হাই ছেকেণ্ডেৰী ডিটেইলছখিনি হাই ছেকেণ্ডেৰী ডিটেইলছখিনিও আপোনালোকে ইয়াত এইদৰে প্ৰথমতে সিলেক্ট কৰি ল'ব আৰ্টছৰ পৰা পাছ কৰিছিলে আৰ্টছ কমাৰ্চ ছায়েন্স কোনটো ষ্ট্ৰীমৰ পৰা পাছ কৰিছে এইটো সিলেক্ট কৰিব তাৰপিছত আহিব আপোনালোকৰ মাৰ্ক অফ 10 গোটেইখিনি আপোনালোকৰ একেই থাকিব এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব লাগিব তাৰপিছত গ্ৰেজুৱেটটো ফিল আপ কৰিব লাগিব গ্ৰেজুৱেট কোনটো ষ্ট্ৰীমৰ পৰা পাছ কৰিছে সেইটো সিলেক্ট কৰিব তাৰপিছত ডিপ্ল'মা তাৰপিছত ITI আপোনালোকৰ ইয়াত দেখিছে ITI আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ পোষ্টসমূহত আবেদন কৰিম বুলি ভাবে তেনে ক্ষেত্ৰত ITI ডিটেইলছখিনি ফিল আপ কৰিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে ইয়েছ কৰিব এইটো আপোনালোকে এডভাৰটাইজমেণ্টত পাই যাব ডিটেইলছখিনি যদি বিচাৰিছে ইয়েছ দিব যদি নাই বিচৰা নো দিব
তাৰপিছত আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট যদি আছে ইয়েছ কৰি দিব ঠিক আছে মই পুনৰ এডভাৰটাইজমেণ্টটো দেখুৱাই দিছোঁ এডভাৰটাইজমেণ্টৰ পোষ্টৰ ছাইডতে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগে সেইখিনি আপোনালোকৰ ডিটেইলছত দি ৰখা হৈছে তাৰপিছত এইখিনি হৈ যোৱাৰ পাছত আপোনালোকে আপলোড কৰিব লাগিব ফটো আৰু ছিগনেচাৰৰ চাইজটো দি থোৱা হৈছে ফটো লেছ দেন 50 KB হ'ব লাগিব 50 KB ভিতৰত হ'ব লাগিব আৰু ছিগনেচাৰটো 30 KB ভিতৰত হ'ব লাগিব বাকি এইখিনি সাইজখিনি ইয়াত ডিটেইলছত দিয়া হৈছে যদি সাইজটো আপোনালোকৰ নিমিলে তেনে ক্ষেত্ৰত ফটোখন আপোনালোকে আপলোড কৰিব নোৱাৰিব সাইজটো আপোনালোকে ভালদৰে মিলাই ল'ব আৰু যদি ফটোখন বেছি ব্লাৰ হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে ঠিক আছে এইদৰে ফটো ছিগনেচাৰ আপলোড কৰি হৈ যোৱাৰ পাছত আপোনালোকে পাছপোৰ্ট এটা ফিল আপ কৰিব লাগিব পাছপোৰ্টটো আপোনালোকৰ নামটোৰ পাছত @123 তেনেকৈ মনত ৰখাকৈ এটা পাছপোৰ্ট দি দিব যেতিয়া আপোনালোকৰ এডমিট আহিব এডমিটটো ডাউনলোড কৰিবৰ বাবে আপোনালোকৰ এই পাছপোৰ্টটো প্ৰয়োজন হ'ব বা পাছত লগইন কৰিবৰ বাবে এই পাছপোৰ্টটোৱে আপোনালোকৰ প্ৰয়োজন হ'ব তাৰপিছত ডিক্লেৰেশ্যনটো টিক মাৰ্ক দি পেলাই ইম্পৰ্টেণ্ট নোট টিক মাৰ্ক দি পেলাই ফাইনেল সাবমিট অপশ্যনটোত ক্লিক কৰি অ'কে অপশ্যনটোত ক্লিক কৰি দিব অ'কে অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন সাবমিট হৈ যাব তাৰপিছতে আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এইদৰে অতি সহজতে ডিএমইৰ পদসমূহৰ বাবে আবেদন কৰিব পাৰিব এটা কথা হ'ল যিসকলে অলৰেডি আগতে এপ্লাই কৰি ৰাখিছে ডিএমই পদসমূহৰ বাবে যেহেতু 2023 বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে ডিএমইৰ 2008টা পোষ্ট মুকলি হৈছিলে সেই পদসমূহত যদি আপোনালোকে আবেদন কৰি ৰাখিছে তেনে ক্ষেত্ৰত এতিয়া আবেদন নকৰিলে হ'ব আপোনালোকে ঠিক আছে ডিএমইৰ যিসমূহে আবেদন কৰি ৰাখিছে তেওঁলোকে পুনৰ এপ্লাই কৰাৰ প্ৰয়োজন নাথাকে তেওঁলোকে নিজে এবাৰ লগইন কৰি চেক কৰিব পাৰিব এই ভেকেন্সিসমূহ পুনৰ এড কৰাহে হৈছে বা তিনচুকীয়া মেডিকেল কলেজৰ ভেকেন্সিসমূহ ওলাটো যদি আপোনালোকে আবেদন কৰিছিলে এতিয়া পুনৰ আপোনালোকে আবেদন কৰাৰ প্ৰয়োজন নাই ঠিক আছে মই পুনৰ লগইন কৰি দেখুৱাই দিছোঁ আপোনালোকে ৰিছেট পাছপোৰ্টত গৈ পেলাই আপোনালোকে মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ দি পেলাই আপোনালোকে এবাৰ চেক কৰিব পাৰিব আগতে এপ্লাই কৰিছিলে নে নাই কৰা যদি নাই কৰা তেনে ক্ষেত্ৰত কৰিব পাৰিব তাৰপিছত মই লগইন কৰি দেখুৱাই দিছোঁ ৰিছেট কৰাৰ পাছত আপোনালোকৰ মোবাইলত এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ডটো গুচি যাব এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ডটো ইয়াত ফিল আপ কৰি লগইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰফাইলটো এইদৰে খোল খাই যাব ঠিক আছে এপ্লাই কৰি ফাইনেল সাবমিট কৰাৰ পাছতো আপোনালোকৰ এইদৰে খোল খাব এইদৰে আপোনালোকে লগইন কৰিব লাগিব ইয়াত ৱেলকাম দেখিছে তাৰপিছত আপোনাৰ নাম এপ্লিকেশ্যন নাম্বাৰ মোবাইল নাম্বাৰ ইমেইল আইডি গোটেইখিনি শ্ব' কৰিব এপ্লিকেশ্যন ফৰ্ম দেখিছে এপ্লিকেশ্যন প্ৰিণ্ট অপশ্যনত গৈ আপোনালোকে সম্পূৰ্ণ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব এইদৰে আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব এইদৰে আপোনালোকে ডিএমইৰ পদসমূহৰ বাবে আবেদন কৰিব পাৰিব যিসকলে আগতে কৰি ৰাখিছিলে তেওঁলোকে যদি পাহৰি গৈছে তেওঁলোকৰ যদি এপ্লিকেশ্যন ফৰ্মখন হেৰাই গৈছে তেনে ক্ষেত্ৰত আপোনালোকে এইদৰে প্ৰিণ্ট দি ল'ব পাৰিব আৰু যিসকলে কৰা নাই নতুনকৈ কৰিম বুলি ভাবিছে প্ৰথমতে এডভাৰটাইজমেণ্টটো চাই পেলাই আপোনালোকৰ যদি এলিজিবল হয় তেনে ক্ষেত্ৰত অতি সোনকালে আপোনালোকে আবেদন কৰি ল'ব যিহেতু ডিচেম্বৰ 18 তাৰিখলৈকে লাষ্ট ডেট দিয়া হৈছে বেছি দিন নাই আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে আবেদনটো কৰি ল'ব ধন্যবাদ আজি ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো চাই অলপ উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে হোৱাটছআপ গ্ৰুপটো জইন হ'বলৈ নাপাহৰিব ধন্যবাদ